আজি হৈছে পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰ। ভাদ মাহৰ প্ৰথমটো দিনত উজ্জীৱিত পূৰ্বৰ পৰম্পৰা চাৰি প্ৰসংগৰে উখল মাখল এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ। আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছো। মাজুলীৰো ৩১খন সত্ৰ নামঘৰত বৰ্তমান আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বটদ্ৰৱা থানতো পুৱাৰে পৰা নাম কীৰ্তন ভকতৰ। ইফালে ঐতিহাসিক গোলাঘাটৰ আঠখেলীয়া বৰনামঘৰতো একেই পৰিৱেশে বিৰাজ কৰিছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাম। কিন্তু ভাদ মাহৰ প্ৰথমটো দিনত যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰত স্বাভাৱিকতেই এটা পৃথক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমন ঘটে ঢেকীয়াখোৱা বৰনামঘৰলৈ। বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰত কেনে এটা পৰিৱেশে বিৰাজ কৰিছে সেয়া আমি জানিব বিচাৰিছোঁ, আপোনালোককো দেখুৱাব বিচাৰিছোঁ। সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ সতীৰ্থ পিংকু বৰাৰ সৈতে। আমি পিংকুৰ সৈতে এই মুহূৰ্তত সংযুক্ত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আজিৰে পৰা যিহেতু পবিত্ৰ ভাদ মাহ, পিংকু আপোনাৰ কাষলৈ আহিছোঁ। বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰত কেনে এটা পৰিৱেশে বিৰাজ কৰিছে আপোনাৰ জৰিয়তে অসমৰ জনতাক দেখুৱাব বিচাৰিছোঁ। পিংকু। নিশ্চয়কৈ সুমন্ত চাওক, আজি ভাদ মাহৰ আচলতে প্ৰথমটো দিন আৰু আজিৰ দিনটোতে এই মুহূৰ্তত মই উপস্থিত আছোঁ আচলতে মাধৱদেৱে প্ৰতিষ্ঠা কৰা যি ঢেকীয়াখোৱা বৰনামঘৰ, সেই ঢেকীয়াখোৱা বৰনামঘৰত মই উপস্থিত আছোঁ। আজি পুৱাৰে পৰা আচলতে যথেষ্ট ভক্তৰ সমাগম বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। যিহেতু ঢেকীয়াখোৱা বৰনামঘৰ বুলি ক'লে যি ভাদ মাহ, আচলতে সেই ভাদ মাহটোত অসমৰ বিভিন্ন স্থানৰ পৰা আচলতে দূৰ দূৰণিৰ পৰা যিসকল ভকত বৈষ্ণৱ, সেই ভকত বৈষ্ণৱসমূহ এই নামঘৰলৈ আহে আৰু ইয়াৰ নামঘৰত আহি যি অক্ষয় বন্তি মাধৱদেৱে জ্বলাই যোৱা আচলতে যি অক্ষয় বন্তি, সেই অক্ষয় বন্তিত সেৱা লোৱাৰ পৰিলক্ষিত হয়। বহুতো ইয়াৰ ভকতসকল আছে, কথা পাতিবলৈ চেষ্টা কৰিব। পোনে পোনে আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আজি পহিলা দিন আৰু আজি দেখা পোৱা গৈছে পুৱাৰে পৰা যথেষ্ট সংখ্যক ভক্তৰ আগমন বৃদ্ধি পাইছে। নমস্কাৰ। শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ কালিৰ সংক্ৰান্তিৰ পৰা আমাৰ মাজোৰা পালনাম আৰম্ভ হৈছে। এই পালনাম আজি প্ৰথম দিন। এই পালনামত আমাৰ পুৱা দুপৰীয়া, বিয়লি আৰু গধূলি হয় আৰু তাৰ মাজতে শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ তিথিৰ উপৰিও জন্মাষ্টমী পালন কৰা হয় আৰু শেষত 17 ছেপ্টেম্বৰ দিনা আমি এই মহাপুৰুষৰ শ্ৰী শ্ৰী প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ৰাতিলে এখনি ভাওনাৰে আমি সামৰণি মাৰিম। তাৰোপৰি আমি সমূহ ভক্তক এই পালনামত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহক, আমি এই পালনাম ভাগি সকলোৱে সুফল আমি পাওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনে পোনে। আমাৰ লগত আৰু এজন ভকত আছে, আপোনাৰ ওচৰলৈকে পোনে পোনে আহিছোঁ। যিহেতু আজি ভাদ মাহৰ পহিলা দিন আৰু আজিৰ দিনটো দেখা পোৱা গৈছে যে পুৱাৰে পৰা আচলতে ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ সমাগম হৈছে। কি ক'ব, কেনেকুৱা লাগিছে? সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনাইছোঁ। যিহেতু আজি ঢেকীয়াখোৱা বৰনামঘৰত আজিৰ পৰা আচলতে আজি আৰম্ভণিৰ দিন। আজি যথেষ্ট ভক্তৰ সমাগম কম যদিও কিন্তু সোঁত বৈ আছে এই মুহূৰ্তলৈকে, যিহেতু পুৱাৰ ভাগৰ পৰা যথেষ্ট লোকৰ ভিৰ ইয়াত দেখা গৈছে। আৰু ইয়াত অকল যোৰহাটবাসী বা তিয়কবাসী বা লাডুগড়বাসী ৰাইজ নাহে, ইয়াতে অসমৰ বাহিৰৰো ৰাইজ আহে। আৰু পবিত্ৰ ভাদ মাহটোত বিভিন্নজনে আহে ইয়ালৈ চাকি ধূপ নৈবেদ্য জ্বলায় আৰু সকলোৱে মনোকামনাৰ পূৰ্ণাৰ্থে প্ৰাৰ্থনা জনায়। আৰু আমিও আচলতে আজি এই ভাদৰ প্ৰথম দিনটোত ইয়াত উপস্থিত হৈছোঁহি। যিহেতু প্ৰতি বছৰে আহোঁ প্ৰথম দিনটোত, আৰু যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত বাতৰি কৰাৰ বাদেও কিন্তু প্ৰথম দিনটোত আমি আহোঁ, এগছি বন্তি জ্বলাওঁ আৰু সকলোৱে মংগলৰ কাৰণে আচলতে প্ৰাৰ্থনা জনাওঁ। এফাকি নাম শুনিব বিচাৰোঁ। যিহেতু ভাদ মাহত সকলো নামত বিলীন হ'ব, সমগ্ৰ ৰাইজ ইয়াত নামৰ হ'ব, অলপ দেৰি পাছত নাম আৰম্ভ হ'বই। গতিকে মই খুব চমুকৈ অকণমান গাই দিছোঁ, যিহেতু এতিয়া হৰিনামতে সকলো মচগুল হ'ব, গতিকে অকণমান চুটিকৈ গাই দিছোঁ। এ হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় মিতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, ব্ৰহে ব্ৰহ্মাণ্ডক ভেদী, ব্ৰহে ব্ৰহ্মাণ্ডক ভেদী। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি নামঘৰৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। এটা কথা যদি কওঁ, আচলতে যি আজি হৰিনামৰ ধ্বনিত আজিৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰ বিলীন হ'ব। অসমৰ দূৰ দূৰণিৰ যিসকল ভক্তপ্ৰাণ ৰাইজসকল আহিব ঢেকীয়াখোৱা নামঘৰত, আৰু যি মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা যি ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱে জ্বলাই যোৱা যি গৈছে আচলতে অক্ষয় বন্তি, সেই অক্ষয় বন্তিত সেৱা ল'বলৈ সকলো আহিব। ধূপ
চাকি নৈবদ্যৰে তেখেতসকলে আজি সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। তেখেতসকলৰ যাতে যি মনোবাঞ্ছা আছে, মনোবাঞ্ছা যাতে পূৰ্ণ হয় তাক লৈ সকলোৱে আজি এই ভগৱন্তৰ শ্ৰীচৰণত আজি সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। পোনে পোনে পৰিৱেশটো দেখুৱাইছোঁ নামঘৰৰ ভিতৰ ভাগৰ পৰা। আমি অতি সুন্দৰভাৱে আজি ভক্তসকল যি এটা আচলতে আধ্যাত্মিক যি ভাৱধাৰা আজি ফুটি উঠিছে, সেই আধ্যাত্মিক পৰিৱেশৰ মাজত আজি সকলো অহাৰ পৰিলক্ষিত হৈছে। আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ আহিছে অসমৰ বিভিন্ন স্থানৰ পৰা। পোনে পোনে আমি ইয়াৰ নামঘৰৰ ভিতৰ ভাগৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে যি ঢেকীয়াখোৱা বৰনামঘৰ বুলি ক'লে আচলতে যি আচলতে ভাদ মাহ, সেই ভাদ মাহটোতে অগণন ভক্তৰ সমাগম হয়। মই পোনে পোনে আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আজি ভাদ মাহৰ পহিলা দিন। আজি পুৱাৰ পৰা দেখা পোৱা গৈছে যথেষ্ট সংখ্যক ভক্তৰ সমাগম আহিছে। হয়, জয় জয়তে এই পবিত্ৰখনৰ পবিত্ৰ পালনামৰ মুহূৰ্তত সমূহ অসমবাসীলৈ আমি এই আসনৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। এই 1528 চন 1450 শকতে মহাপুৰুষ মাধৱ গুৰুজনাই ইয়াতে অক্ষয় বন্তি জ্বলাই থৈ গৈছে। সেই অক্ষয় বন্তি গছ আজিও অহৰহভাৱে অক্ষয়ভাৱে জ্বলি আছে। আৰু এই মহান পালনামত আমি ভক্তক আদৰিবৰ কাৰণে 50 লাখ ভক্তক আদৰিবৰ কাৰণে আমি ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমে যিখিনি অশেষ কষ্ট কৰি এই প্ৰচাৰভাগ আপোনালোকে কৰিছে, জাতি ধৰ্ম নিৰ্বিশেষকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। আহি পেলাই এই মহান পালনামত, চাৰিপ্ৰসংগীয়া মহান পালনামত সমূহ ভক্তগণ আহি পেলাই দলে বলে সংগঠনৰ পৰা ধৰি সকলো ৰাইজে আহি সহায় সহযোগ কৰি সাফল্যমণ্ডিত কৰিব বুলি মই পৰিচালনা কমিটিৰ সম্পাদকৰ পদৰ পৰা সমূহ ৰাইজলৈ আশীৰ্বাদ প্ৰদান কৰাৰ লগতে সমূহ অসমবাসীক জাতি ধৰ্ম নিৰ্বিশেষকে অসমৰ বাহিৰত থকা মানুহখিনিকো এই পালনামলৈ মই নিমন্ত্ৰণ জনাইছোঁ। আৰু আহি পেলাই সহায় সহযোগ কৰি এই কামভাগি যে সফলতা হয় তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাই আপোনালোকৰ সংবাদ মাধ্যমকো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পোনে পোনে দেখুৱাইছোঁ আমি ইয়াৰ পৰা যথেষ্ট সংখ্যক আচলতে ভক্তৰ সমাগম বৃদ্ধি হোৱাৰ পৰিলক্ষিত যোগেদি নামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে ইয়াত নাম প্ৰসংগ আৰম্ভ হ'ব। যিহেতু আজিৰ পৰা যি ঢেকীয়াখোৱা বৰনামঘৰ, সেই ঢেকীয়াখোৱা বৰনামঘৰ চাৰিপ্ৰসংগীয়া আচলতে যি নাম, সেই চাৰিপ্ৰসংগীয়া নাম আৰম্ভ হ'ব। আচলতে পুৱাৰ ভাগৰ যি প্ৰসংগ, সেই প্ৰসংগ মাত্ৰ কেইটামান মুহূৰ্ত আছে আৰু কেইটামান মুহূৰ্তৰ পাছতে পুৱাৰ প্ৰসংগ আৰম্ভ হ'ব। আমি পোনে পোনে দেখুৱাইছোঁ ঢেকীয়াখোৱা নামঘৰৰ ভিতৰ ভাগৰ পৰা ভক্তসকল আহিছে, দূৰ দূৰণি ভক্তসকল আহিছে। আৰু আজি পহিলা দিনটোতে আচলতে সেই ভগৱন্তৰ শ্ৰীচৰণত সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আমি আচলতে এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰত। আমি ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ঘৰত আইসকল আছে, আমি আইসকলৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনাৰ ওচৰলৈকে আহিছোঁ, অকণমান কথা পাতিম। আজি ভাদ মাহৰ প্ৰথমটো দিন আৰু অসমৰ দূৰ দূৰণি ভক্তসকল ইয়ালৈ আগমন হৈছে। যি মাধৱদেৱে জ্বলাই যোৱা যি কৈছে আচলতে অক্ষয় বন্তি, সেই অক্ষয় বন্তিৰ চৰণত সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আপুনি যোৰহাটৰ নে? মই শিৱসাগৰৰ পৰা আহিছোঁ। শিৱসাগৰৰ পৰা আহিছোঁ। আজিৰ দিনটোত কি ক'ব? আজি ভাদৰ প্ৰথম দিন, ভকত বৈষ্ণৱক দেখা পাম, ভগৱন্তৰ চৰণত সেৱা জনাম, ধূপ বন্তি জ্বলাম, গোৱাপাণ অৰিহণা আগবঢ়াম, সেইটো আশাই আমি আহিছোঁ। ভালেই লাগিছে। ঢেকীয়াখোৱা বুলি ক'লে আপোনাৰ ভাদ মাহটোত যদি ঢেকীয়াখোৱা বুলি ক'লে এবাৰ নাহে, তেতিয়াহ'লে হয়তো মানুহৰ মনত বহু এটা ভাৱ থাকে যে ভাদ মাহত যাম, ঢেকীয়াখোৱা নামঘৰত যাম, আচলতে অক্ষয় বন্তি এগছি চাকি জ্বলাম। কি মনটো ভাল লাগিবৰ কাৰণে, গোটেই বছৰৰ কাৰণে, জীৱনটো সকলোৱে মংগলৰ কাৰণে আহোঁ আৰু সদায় সেৱা কৰিবলৈ। এইবাৰ আহিছেনে আগতো? প্ৰতি বছৰে আহোঁ মই 1 তাৰিখে। প্ৰতি বছৰে 1 তাৰিখে আহোঁ। বিয়া সোমোৱাৰ দিন ধৰিৰ পৰা আহি আছোঁ। আপোনাৰ শিৱসাগৰ? হয়, শিৱসাগৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পোনে পোনে দেখুৱাইছোঁ যিহেতু আইসকল আহিছে, বোপাইসকল আৰু অসমৰ আচলতে দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে। আহি এনেদৰে আজি যি ঢেকীয়াখোৱা বৰনামঘৰৰ যি বাকৰি, যি আচলতে মাধৱদেৱে জ্বলাই যোৱা যি অক্ষয় বন্তি, সেই অক্ষয় বন্তিত তেখেতসকলে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। পোনে পোনে নামঘৰৰ ভিতৰৰ পৰা দেখুৱাইছোঁ যথেষ্ট সেৱকীসকল আহিছে, এনেদৰে সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। আমি বাহিৰ ভাগলৈও যাম, বাহিৰৰ দৃশ্যও দেখুৱাম। বহুতৰ লগত আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। মেঘ আছে, মেঘৰ যোগেদি অকণমান কথা পাতিম। বাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ। বাইদেউ আপোনাৰ যোৰহাট নহয়, আমাৰ শিৱসাগৰ হয়। কি ক'ব? এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰত। আহিবলৈ পাই আজি ভাদ মাহৰ 1 তাৰিখ, আজি আহিবলৈ পাই ভাল লাগিছে। এইবাৰ আহিছে নে আগতো? আগতো আহিছোঁ, আজি 3 বছৰমানৰ আগত আহিছোঁ। এই বছৰত আজি প্ৰথম আহিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। আপোনাৰ যোৰহাটত? নহয়, শিৱসাগৰৰ পৰা আহিছোঁ। আমি একেলগতে আহিছোঁ সকলো। শিৱসাগৰৰ পৰা? শিৱসাগৰৰ পৰা আহিছোঁ। আমাৰ গোটেই লাইনটো আহিছোঁ। শিৱসাগৰ আহিছোঁ। এইবাৰ আহিছে? এইবাৰ প্ৰথম আহিছোঁ। কেনেকুৱা লাগিছে? অনুভৱ এনেই ভাল লাগিছে আহি পিনে।
এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি যে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা, যিহেতু আজি পহিলা বহাগৰ প্ৰথমটো দিন, আৰু আজি এই প্ৰথমটো দিনটোতে আচলতে পুৱাৰে পৰা ভক্তৰ আচলতে সোঁত বোৱাৰ পৰিলক্ষিত হৈছে, যে জনসমুদ্ৰত আচলতে ভাদ মাহটোত পৰিলক্ষিত হ'ব। ঢেকীয়াখোৱা বৰনামঘৰত আমি ইয়াৰ পৰা পোনে পোনে দেখুৱাইছোঁ, যিহেতু মাধৱদেৱে প্ৰতিষ্ঠা কৰা যি ঢেকীয়াখোৱা বৰনামঘৰ, সেই ঢেকীয়াখোৱা বৰনামঘৰ আজি ভাদ মাহৰ প্ৰথমটো দিনতে দূৰ দূৰণি ভক্তসকলৰ সমাগম বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ ভক্তসকল আহিছে বিভিন্ন স্থানৰ পৰা, আহি এনেদৰে ভগৱন্তৰ শ্ৰীচৰণত সেৱা লোৱাৰ পৰিলক্ষিত হৈছে। মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু আজি পহিলা বহাগৰ প্ৰথমটো দিন, আজি পুৱাৰ ভাগৰ পৰা যথেষ্ট সংখ্যক ভক্তৰ সোঁত বোৱাৰ পৰিলক্ষিত হৈছে। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰত। হয়, পৰম্পৰাগতভাৱে ঢেকীয়াখোৱা বৰনামঘৰত পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম 1 তাৰিখ, গতিকে এই 1 তাৰিখৰ দিনাখনিয়েই বিভিন্ন প্ৰান্তৰ পৰা বৈষ্ণৱবৃন্দ আহি উপস্থিত হৈছেহি। গতিকে এটা নান্দনিক পৰিৱেশ হৈছে। গতিকে বিগত বৰ্ষবিলাকৰ দৰে আমাৰ এই ভাদ মাহতো লাখ লাখ ভক্তৰ আগমন ঘটিব। গতিকে প্ৰায় 50 লাখ ভক্তক আদৰিবৰ বাবে আমাৰ পৰিচালনা সমিতি সাজু হৈ উঠিছে। ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই পবিত্ৰ ভাদ মাহত আহি এগছি বন্তি জ্বলায়। শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত এই ঢেকীয়াখোৱা বৰনামঘৰ ঐতিহাসিক যি ক্ষণ, সেই ক্ষণৰ আজি পহিলা ভাদ হিচাপে যি অগণন ভক্তৰ সমাগম ঘটিছে, তাক লৈ পেলাই এটা বেলেগ নান্দনিক পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি সকলো অসমবাসী ৰাইজক এই ভাদ মাহৰ যি সেৱা ল'বৰ বাবে আগমন হয়, সেই সেৱাত পালনামত অংশীদাৰিত্ব হ'বৰ বাবে আহ্বান জনাইছোঁ। লগতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সেৱাৰ্থে পৰিচালনা সমিতিও সাজু হৈ উঠিছে। আমাৰ এই 4 প্ৰসংগীয়া নামত পুৱা, দুপৰীয়া, আবেলি আৰু গধূলি এই 4 প্ৰসংগৰ নামৰ যি পালনাম অনুষ্ঠিত হয়, পৰম্পৰাগতভাৱে প্ৰায় 469 বৰ্ষৰ যি অক্ষয়বন্তী, সেই অক্ষয়বন্তীক সাক্ষী কৰি পালনাম ভাগ চলি আহিছে, আৰু অনাগত দিনতো এনে সুকলমে পাৰ হৈ যাব বুলি আমি আশাবাদী। আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজৰ আগমনে ঢেকীয়াখোৱাবাসীক এক নান্দনিক পৰিৱেশ দিছে। কেৱল কৈছে আপোনাৰ সভাপতি মহোদয় আছে, আমি পোনে পোনে আপোনাৰ ওচৰলৈকে আহিছোঁ। আজি যিহেতু প্ৰথম দিনটোত আজি পুৱাৰ পৰা যথেষ্ট সংখ্যক ভক্ত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত কালি 17 আগষ্টৰ পৰা সন্ধ্যা 8:30 বজাৰ পৰা এই পবিত্ৰ তীৰ্থক্ষেত্ৰত 497 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আমি পালনাম মহোৎসৱ অনুষ্ঠিত কৰা হৈছে। এই পালনাম মহোৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানত কমেও 50 লক্ষাধিক ভকত সমাগম হ'ব। এই 50 লক্ষাধিক ভকতক আমি আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত। তাৰ বাবে আমি সহায় লৈছোঁ সংবাদ মাধ্যম, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী, বিভিন্ন দল সংগঠন, আমি বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান আৰু স্থানীয় গাঁও, এই অঞ্চলৰ সমূহ ৰাইজক সামৰি পেলাই আমি এই পালনাম ভাগি উদযাপন কৰিম। সেয়ে সকলো আহক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সাংসদ, বিধায়ক সকলো আহক, আহি পেলাই আমাৰ গুৰুজনে প্ৰতিষ্ঠা কৰি যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি খুব মজবুত কৰি ৰাখিব লাগিব। অসমীয়া জাতিৰ পৰিচয় আমাৰ নামঘৰ। এই নামঘৰতে আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি উঠি অহা প্ৰজন্মই এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতৃক সেৱা কৰিবলৈ ইয়াত আশীৰ্বাদ লওক। আমি প্ৰভু ভগৱন্তৰ চৰণত এই গুৰুজনৰ অক্ষয়বন্তীৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। প্ৰতিদিনে লক্ষাধিক ভকত সমাগম হ'ব। এই লক্ষাধিক ভকত সমাগম হোৱাত যাতে কোনো অসুবিধা নাপায়, আমি গাড়ী ৰখা পথাৰ সম্পূৰ্ণকৈ আমি প্ৰস্তুত কৰি ৰাখিছোঁ তেখেতসকলক গাড়ী থ'বলৈ। আৰু 4 লেনৰ যিটো আমাৰ ৰাস্তাৰ সমস্যা হৈছিল, সেই ৰাস্তাটো আমাৰ মূল গেটৰ পৰা আমাৰ 30 মিটাৰ আগতে আমি ৰাস্তাটো খুলি দিয়া হৈছে। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ মুখ্য দুৱাৰৰ সন্মুখত এতিয়া আটক ধুনীয়া আমি বাছ চোৱা আমাৰ নিপেন দাস ডাঙৰীয়াই গুৱাহাটীৰ তেখেতৰ মুক্তিযুঁজাৰু পিতৃৰ নামত অৰ্পণা কৰিছে। সেইদৰে সমস্তজন ৰাইজৰ দান বৰঙণিয়ে এই অনুষ্ঠান গঠিত। সেয়ে যি ইয়াত দেখিছে সকলো ৰাইজৰ অনুষ্ঠান। এই ৰাইজৰ অনুষ্ঠান ই কেৱল ঢেকীয়াখোৱাত অৱস্থিত। ই ঢেকীয়াখোৱাৰ বাসীয়েই নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ অনুষ্ঠান। তেখেতে আমি
এই নামঘৰভাগি আমি বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ আমি আগবাঢ়িছোঁ। সেয়েহে আমাৰ এছিয়ান আৰু ইণ্ডিয়ান দুটা ৰেকৰ্ড হৈছে। আমি ৱৰ্ল্ডৰ কাৰণেও আমি চেষ্টা কৰি আছোঁ। প্ৰভু ভগৱন্তই কৃপা মিলালে নিশ্চয় এই অনুষ্ঠান সকলোৱে চিনাকি হ'ব। সেইকাৰণে আগন্তুক দিনত আমি বিশেষকৈ আমি সন্মান মানুহক এইটো কথাই কওঁ যে আপোনালোকে অত্যন্ত পোহৰীৰ দৰে আমাৰ সমস্যাসমূহ ৰাইজৰ আগত অৱগত কৰিবলৈ এই অনুষ্ঠানভাগে আগবঢ়াই নি আছে। পিংকু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু পৰৱৰ্তী বুলেটিনতো আমি আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ যোগে সংযুক্ত হ'বলৈ চেষ্টা কৰিম। আপুনি ঢেকীয়াখোৱা বৰনামঘৰত থাকিব আৰু পৰিৱেশ দেখুৱাব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন নামঘৰ সত্ৰ ইত্যাদিত কিন্তু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। শংকৰদেৱে দেখুৱাই থৈ যোৱা পদাংক অনুসৰণ কৰিয়ে অসমীয়া জাতি আগবাঢ়িছে। অসমীয়া জাতিৰ চিনাকি, অসমীয়া জাতিৰ স্বাভিমান নামঘৰত এতিয়া বৰ্তমান আধ্যাত্মিক পৰিৱেশ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।